এইফালে চেলফি তুলি আছে এওঁলোকে এইয়া চেলফি মানে বহুখিনি হেৰি হয় ছাত্ৰ ছাত্ৰী বা অভিভাৱক অভিভাৱক। নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমাৰ বিদ্যালয়ৰ আদৰ্শ জাতীয় বিদ্যালয় বিধিয়াৰ সৰস্বতী পূজাৰ কিছু নান্দনিক দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ইতিমধ্যে দেখা পাইছে ৰভাস্থলী সম্পূৰ্ণ আসনত বহি আছে। আপোনালোকে দেখা পাইছে সুন্দৰকৈ মানে ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল বহি আছে। তো দৰ্শকসকল, তো আমাৰ সৰস্বতী পূজাৰ দিনাটো হ'ল সৰস্বতী পূজাৰ পূৰ্বে আমি কি কি কৰিছিলোঁ তো আপোনালোকে চাওক। সৰস্বতী পূজাৰ পূৰ্বে এনেকৈ ছাত্ৰ ছাত্ৰীসকলে মাহ প্ৰসাদ আৰু আমাৰ প্ৰীতিভোজনৰ যি প্ৰীতিভোজনৰ ব্যৱস্থা থাকে, সেই প্ৰীতিভোজনৰ ব্যৱস্থা এনেদৰে কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে। সেই আমিনাল দাস ছাৰ, সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী মিলি এনেদৰে সৰস্বতী পূজাৰ আগদিনাখনে আমি এনেধৰণে সাজু কৰোঁ আৰু সৰস্বতী পূজাৰ দিনাখন আমি উলহ মালহেৰে পূজা আয়োজন কৰোঁ। এনে আপোনালোকে দেখা পাইছে এই সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয়ৰ আটাইতকৈ জ্যেষ্ঠ শিক্ষয়িত্ৰী বাইদেউ নমস্কাৰ। কাইলৈ সৰস্বতী পূজা, আজিৰ পৰা প্ৰস্তুতি কেনেকুৱা? হয় হয়, আমাৰ মানে বহুখিনি হেৰি হয় ছাত্ৰ ছাত্ৰী বা অভিভাৱক অভিভাৱিকা হয়। গতিকে কালিলৈ কামবিলাক এৰি থ'লে আমাৰ বহুত অসুবিধা হয়। আজি যদি আমি কামবিলাক কিছু পৰিমাণে সমাপ্ত কৰি থৈ দিওঁ, কাইলৈ আমাৰ সুবিধা হ'ব। আমি অলপমান ছাত্ৰ ছাত্ৰীৰ লগত ৰং ধেমালি কৰি কালি আমি অভিভাৱক অভিভাৱিকাখিনিক ভালদৰে সেৱা শুশ্ৰূষা কৰিব পাৰিম বা কথা বতৰা পাতিব পাৰিম। কামখিনি আমি আজিয়ে সমাপ্ত কৰি থ'ম বুলি ভাবিছোঁ আৰু মোটামুটি কাৰ্য পুৰা চলি আছে। পুৰা কাৰ্য চলি আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়াত যেনেকুৱা মানে কাম কৰাটো মানে একেধৰণৰে সকলোৱে ধুনীয়াকৈ লাগি আছে। কামবিলাক মানে সকলোৱে বহুত আগ্ৰহেৰে আনন্দ মনেৰে সকলোৱে মানে কামবিলাক কৰি আছে। আৰু ভালে আছে চন্দ্ৰমা বাইদেউ কওক, কি ক'ব? সকলোলৈ আগতে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আমিও বিদ্যালয়ত যিখিনি পাৰোঁ আমি প্ৰস্তুতি কৰিছোঁ। সকলোলৈ নিমন্ত্ৰণ থাকিল। আমি আটাইয়ে কাইলৈ উপভোগ কৰিম বুলি ভাবি আছোঁ আৰু সৰস্বতী পূজা। আচ্ছা, মানে কাইলৈ আপোনাৰ এনে ড্ৰেছ কি পিন্ধিব? ড্ৰেছ কিবা এটা অসমীয়া সাজ পোছাক আমাৰ সাধাৰণতে মেখেলা চাদৰ পিন্ধোঁ, গতিকে আমি সেয়ে পিন্ধিম বুলি ভাবিছোঁ। নতুন ৰূপত দেখা পাব কাইলৈ নতুন ৰূপত দেখিব, সকলো আহিব। চয়নিকা কওক কিবা কৈ দিয়ক। এই চয়নিকা বাইদেউ এইবাৰ আমাৰ বিদ্যালয়ত নতুনকৈ আহিছে। তো বাইদেউ আমাৰ বিদ্যালয় সৰস্বতী পূজা চাগে আপুনি পোৱা নাই, প্ৰথম পাইছে, অনুভৱ কেনে? কি হ'ল? ভালে লাগিছে, কি হ'ল নতুনকৈ পাইছোঁ এনেকুৱা পৰিৱেশ। আৰু আছে মনশ্ৰী বাইদেউ, কি ক'ব? ভাল লাগিছে। মনিহা বাইদেউ কি ক'ব? অহাকালি পূজাৰ প্ৰস্তুতি চলিছে। কাইলৈ সাজ পোছাকৰ কিবা স্পেচিয়েল হ'ব নাই? এইবাৰে ধৰ্মেশ্বৰী বাইদেউ কি ক'ব? কৈ দিয়ক কিবা। আৰু এতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ আহিছোঁ। তেওঁলোকে নহৰু চেলাই আছে বা আদা চেলাই আছে, কিন্তু কাইলৈ তেওঁলোকে তাৰমানে লেতেৰা হ'ব, সাজ পোছাক স্পেচিয়েল পিন্ধি আহিব। তেওঁলোকৰ ছাত্ৰীসকল আছে, দেখিছে কাইলৈ স্পেচিয়েল কি হ'ব? ৰিয়া কি হ'ব কালি? সিহঁতে লাজ কৰিছে দেই। সিহঁতে কাইলৈ আজি যেনেকৈ দেখা পাইছে কাইলৈ বিশেষ ধৰণে দেখা পাব। তাৰপিছতে চাওক এই কণ ছাত্ৰ ছাত্ৰীসকলক সৰস্বতী পূজাৰ বাবে কি সুন্দৰকৈ কাম কৰিছে। সিহঁতৰ হাঁহি দেখিছেনে? কেমেৰা দেখা পাই লাজো কৰিছে, হাঁহিও দিছে, কামো কৰি আছে, কি কৰিব। তো আপোনালোকে দেখা পাই হয়তো ভাল লাগিছে। এনেকৈ আলু চেলাইছে, বাকলিবিলাক গুচাই আছে, আলু নতুন আলু এনেকৈ থালিত থৈ দিছোঁ তিয়াই। আৰু যিসকলৰ কটাৰী নাই এনেদৰে বাঁহৰ কাঠি হওক কিবা চামুচ হওক এনেকৈ মানে বাকলি গুচাই আছে। আৰু হাইস্কুলীয়া জীৱনৰ এইবিলাক দৃশ্য আটাইতকৈ মনত ৰখা দৃশ্য। তো এনেকুৱা দৃশ্য হয়তো এনেকুৱা মিলা প্ৰীতি কেতিয়াও পোৱা নাযায়। হাইস্কুলীয়া জীৱন শেষ কৰা সকলেহে বুজি পাব। হয়তো ইয়াত জলকীয়া সন্মুখত থিয় হৈছোঁ। ইয়াত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰী মিলিয়ে আমাৰ আমাৰ সৰস্বতী পূজালৈ অহা বিভিন্ন অভিভাৱকসকলক আমন্ত্ৰণি জনাই আছে। তো আপোনালোকক সকলো দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰি আপোনালোকে চাই থাকিব। আৰু এইটো হ'ল বিদ্যালয়ৰ মুখ্য দুৱাৰ। এই মুখ্য দুৱাৰত ছাত্ৰীসকল আৰু শিক্ষয়িত্ৰীসকলে এনেদৰে অভিভাৱকসকলক আমন্ত্ৰণি জনাই আছে। তো ইয়াৰ পৰিৱেশ আপোনালোকে আহিলেহে বুজি পাব ইয়াৰ কেনেকুৱা এটা সুন্দৰ পৰিৱেশ। ডিচিপ্লিনটো মানিবলগীয়া। দেখা পাইছে ছাত্ৰসকল নাই একচুৱেলি, ছাত্ৰীসকল আছে আৰু শিক্ষয়িত্ৰীসকল আছে। তো মই তাৰ মাজৰ পৰা দুই এগৰাকী শিক্ষয়িত্ৰীক কিবা সুধিম।
ভালে লাগিছে এইফালে নিকু বাইদেউ আছে কৈ দিয়ক দুআষাৰ ৰাইজক আহিব আমাৰ পূজালে হয় 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 আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে জীৱিকাই কি ক'বা ভাল লাগিছে তো সকলোৰে বাবে ভাল লাগিছে ইহঁতৰো ভাল লাগিছে সেইকাৰণে হাঁহিছে দেখা পাইছে কেমেৰা দেখিছে কেমেৰাৰ আগত কথা ক'বলৈ লাজ কৰে এনেদৰে মিচিকি এটা হাঁহি মাৰি দিয়ে আৰু ছাত্ৰীসকলে কিয়নো নক'ব ছাৰসকলৰ লগত ইমান এটা এনেকুৱা কেনেকৈ কথা ক'ব তেওঁলোকে ভাবি থাকে তো এনেকুৱা এটা সুন্দৰ পৰিৱেশ ইয়াত এটা চেলফি পইণ্ট ৰখা হৈছে আমাৰ শিক্ষক টিংকুমণি শ্ৰীমন্ত ডেকাই মিলি ছাত্ৰসকলৰ লগত মিলি এনেদৰে এটা চেলফি পইণ্ট কৰিছে আৰু অভিভাৱকসকল বহি আছে ইয়াত পুষ্পাঞ্জলিৰ কাম চলিছে আনফালে মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছে ছাত্ৰসকলে দেখা পাইছে মাহ প্ৰসাদৰ কি সুন্দৰকৈ ব্যৱস্থা কৰিছে সকলো পলিথিনত পেক কৰিব আৰু সকলোকে যেনেকৈ বহি আছে অভিভাৱকসকল তাত পৰিপাটিকৈ দি যাব ইয়াত দৰ্শকসকল মই আকৌ কেমেৰাটো এইফালৰ পৰা দেখুৱাই দিছোঁ কিছু দৃশ্য তো আপোনালোকে চাওক এইবাৰ মই ৰান্ধনি ঘৰলৈ গৈছোঁ আৰু এনেদৰে ৰান্ধনি ঘৰত আমাৰ ৰান্ধনিসকল এনেদৰে ব্যস্ত হৈ পৰিছে আৰু এনেদৰেই সৰস্বতী পূজা সমাপ্ত হ'ল আদৰ্শ জাতীয় বিদ্যালয় বিৰিয়া তো সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে